हेलो स्टूडेंट्स तो যিসকল ছাত্ৰ ছাত্ৰী এইচএছ 2026 দিবলৈ গৈ আছে তো আমাৰ পৰীক্ষালৈ মাত্ৰ 10 দিন আছে তো 10 দিন পিছতে আমাৰ আছে ইংলিছৰ এক্সাম তো ইংলিছৰ এক্সামৰ কাৰণে বহুতৰ হয়তো বেলেগ বেলেগ সাবজেক্টৰ লগত লাগি থাকোতে হওক বা ইগনোৰেন্সৰ কাৰণে হওক বহুতে হয়তো ইংলিছ সাবজেক্টটো পঢ়া নাই আৰু তেওঁলোকে এতিয়া চিন্তাত পৰিছে যে ইংলিছ সাবজেক্টটো কিদৰে পঢ়া যায় বা এইকেইদিনত পঢ়িলে মই এটা ভাল ৰিজাল্ট কৰিব পাৰিম নে নাই ইংলিছত সেই কথা লৈ পেলাই বহুতে চিন্তিত হৈ আছে তো আজি ভিডিঅ'ত ডিছকাছ কৰিব লৈছোঁ যে এইকেইদিন পঢ়ি আমি কিদৰে কমসে কম 60+ আমি আনিব পাৰোঁ যদি একো পঢ়া নাই এই ভিডিঅ'টো তেওঁলোকৰ কাৰণে যিসকলে পঢ়া নাই আৰু যিসকলে পঢ়িছে তেওঁলোকে ধুনীয়াকৈ 80+ আনিব পাৰিব তো যিসকলে পঢ়া নাই তেওঁলোকৰ বাবে এই ভিডিঅ'টো তো আমি ভিডিঅ'টোত সেইটোৱে ডিছকাছ কৰিম আমি কি পঢ়িম কি নপঢ়িম কি পঢ়িলে আমাৰ 60+ আমাৰ মানে আমি কেৰি কৰিব পাৰিম মাৰ্কছ ইংলিছত তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তো ইয়াতে চোৱা প্ৰথমতে আপোনাৰ ৰিডিং স্কিল আছে ইয়াতে পেছেজ আহে তোমালোকে জানাই 10 মাৰ্কছ আহে তো প্ৰব্লেমটো আমাৰ ক'ত আহে মানে এইচএছৰ ক্ষেত্ৰত বেছিভাগ প্ৰব্লেমটো আহে আমাৰ ৰাইটিং ছেকশ্যনৰ কাৰণে তো ৰাইটিং ছেকশ্যনটো যিহেতু তোমালোকৰ প্ৰব্লেম আছে আৰু 10 দিন যিহেতু মাত্ৰ আছে গতিকে ৰাইটিং ছেকশ্যনটো আমি যদি স্কিপো কৰোঁ তথাপিও কিন্তু আমাৰ ধুনীয়াকৈ 60+ আহি আছে যেনেকৈ ৰিডিং স্কিলত 10 আকৌ গ্ৰামাৰ ছেকশ্যনত 20 আৰু এইপিনে টেক্সট বুকৰ 45 তো এতিয়া কথা হ'ল আমি যদি ৰাইটিং ছেকশ্যনটো তোমালোকৰ দিগদাৰ পোৱা আৰু এতিয়া ইমান সময়ো নাই যে মই বহুত এগালমান ৰিপৰ্ট প্ৰেক্টিছ কৰিলোঁ এগালমান নোটিছ মানে হেৰি কৰিলোঁ কি বুলি কয় লেটাৰ কৰিলোঁ তো সেইবিলাক কৰাৰ এতিয়া দৰকাৰ নাই তো এতিয়া তোমালোকৰ ডাইৰেক্টলি মই দেখাম তোমালোকক যে আমি এইকেইটা ছেকশ্যন যেনেকৈ ৰিডিং ছেকশ্যন গ্ৰামাৰ আৰু টেক্সট বুক এই তিনিটা ছেকশ্যন কিদৰে পঢ়িব লাগিব আৰু কিদৰে পঢ়িলে আমি এটা মানে 60+ আমি পাব পাৰিম তো প্ৰথমতে আমি পেছেজৰ কথা ডিছকাছ কৰিম তো পেছেজটো যোনটো আছে সেইটো তোমালোকৰ ইমান টান পাব নালাগে তথাপিও কিন্তু হাই স্কুলৰ লেভেলৰ যোনটো পেছেজ থাকে ধৰা ক্লাছ 9 বা 10ত তাতকৈ অলপ টাফ হ'ব কিন্তু তো সেই পেছেজটো পঢ়িবৰ কাৰণে তোমালোকে অলপ প্ৰেক্টিছ লাগিব দুই এটা পেছেজ তোমালোকে পঢ়াত প্ৰেক্টিছ কৰিব লাগিব আৰু পেছেজৰ কুৱেশ্যনবিলাক ইয়াত দেখিছা 1 আৰু 2 মাৰ্কছৰ এনেকুৱা নহয় যে 3 মাৰ্কছৰ 4 মাৰ্কছৰ তেনেকুৱা লিখিব দিয়ে তেনেকুৱা কথা নহয় সৰু সৰু কুৱেশ্যন আহে জাষ্ট আমি যদি পেছেজটো বুজি পাওঁ আমি ধুনীয়াকৈ ইয়াৰ পৰা 10ৰ ভিতৰত কমসে কম 9 নম্বৰটো আমি মানে 9 মাৰ্কছ আমি ধুনীয়াকৈ কেৰি কৰিব পাৰোঁ গতিকে পেছেজটো কিন্তু তোমালোকে মানে এৰিব নালাগে অলপ প্ৰেক্টিছ কৰিলে তোমালোকে পেছেজৰ মানে কমসে কম 8 to 9 আহি যাব তো ইয়াৰ পিছতে আমি যদি চাওঁ গ্ৰামাৰ ছেকশ্যনটো তো গ্ৰামাৰ ছেকশ্যনত আমি দেখা পাম তো নেৰেশ্যন আহে নেৰেশ্যনত দুটা কৰিব দিয়ে তো ইয়াতে অপশ্যনছ থাকে বহুত 4-5টা অপশ্যনছ থাকে তাৰে দুটা কৰিব লাগে তো ইয়াতে তোমালোকে নেৰেশ্যনখিনিও এইখিনিও ধুনীয়াকৈ কভাৰ কৰি ল'ব পাৰিবা তো ইয়াতে নেক্সট আকৌ ভইচ থাকে তো ভইচৰো তেনেকৈ 3টা কৰিব দিয়ে তাতে 5টা-6টা অপশ্যনছ থাকে আকৌ পিছতে থাকে আমাৰ কাৰেক্ট টেন্স কৰিবলৈ তো কাৰেক্ট টেন্স অলৰেডি তোমালোকে এইবিলাক কৰি আহিছা ভইচ নেৰেশ্যন কাৰেক্ট টেন্স অলৰেডি কৰি আহিছা তো সেইখিনি অলপ ৰিভিজন কৰিলে তোমালোকৰ হৈ যাব তাৰপিছত থাকে প্ৰিপজিশ্যন তো প্ৰিপজিশ্যনখিনি তোমালোকে অলৰেডি যোনবিলাক 9 10 11 এইবিলাকত কৰিছিলা সেইবিলাক প্ৰিপজিশ্যন আহিব জাষ্ট অলপ ৰিভিজন কৰিব লাগে তাৰপিছত ইয়াতে ডু এজ ডাইৰেক্টেড কিছুমান থাকে যেনেকৈ চিম্পল টু কমপ্লেক্স লিখিবলৈ ডিগ্ৰী আহে টেক কুৱেশ্যন আহে ইণ্ট্ৰগেটিভ এছাৰ্টিভ নিগেটিভ তো সেনেকুৱা কৰিবলৈ আহে তো সেইখিনি মই গ্ৰামাৰৰ প্লে'লিষ্ট এটা মই বনাই পেলাই অলৰেডি দিয়া হৈ আছে মই ডেছক্ৰিপশ্যনত চেনেলৰ ডেছক্ৰিপশ্যনত মই দি দিম মানে এই ভিডিঅ'টো ডেছক্ৰিপশ্যনত দি দিম সেইখিনি ভিডিঅ' চালেও হৈ যাব তো তোমালোকৰ চোৱা এই যে যোনবিলাক গ্ৰামাৰ ছেকশ্যন আছে 20 মাৰ্কছটো মই ভাবোঁ যে তোমালোকে ইয়াত ধুনীয়াকৈ 20 আউট অফ 20 পাব পাৰা সদায় ধৰা যদি এটা এতিয়া 10 দিন যে আছে সদায় তোমালোকে বোলে আজি মই নেৰেশ্যনটো ক্লিয়াৰ কৰিম আজি মই ভইচটো ক্লিয়াৰ কৰিম আজি মই হেৰিখিনি কৰিম কাৰেক্ট টেন্সখিনি কৰিম আজি মই প্ৰিপজিশ্যনখিনি কৰিম আজি ডু এজ ডাইৰেক্টেড কৰিম তো সদায় যদি এদিনকৈ ওলোৱা তথাপি কিন্তু তোমালোকৰ গ্ৰামাৰ ছেকশ্যনটো ধুনীয়াকৈ ক্লিয়াৰ হৈ যাব আৰু 20 আউট অফ 20 তোমালোকে ধুনীয়াকৈ পাব পাৰিবা আৰু মই অলৰেডি কৈছোঁৱে যে মই ডেছক্ৰিপশ্যনত আমাৰ অলৰেডি দি থৈছোঁ মানে যোনখিনি হেৰি আছে আৰু গ্ৰামাৰ ছেকশ্যন তো সেইখিনি তোমালোকে চালেও তোমালোকৰ কিন্তু ক্লিয়াৰ হৈ যাব বস্তুবিলাক তাৰপিছত আমি আহিছোঁ যোনটো আমাৰ টেক্সচুৱেল টেক্সট বুক আছে সেই তাৰে 45 মাৰ্কছ আহিব তাৰে 45 মাৰ্কছটো আমি কিদৰে পাব পাৰোঁ সেইটো কথা ডিছকাছ কৰিম তো 45ৰ ইয়াতে দুটা আমাৰ প্ৰথমতে দিব দুটা পেছেজ দিব পেছেজ মানে কি দুটা মানে পয়েমৰ দুটা দফা উঠাই দিব তাৰপৰা আমি আনচাৰ কৰিব লাগিব যিকোনো এটা দুটা দফা দিব তাৰে এটা কৰিব লাগে তো যোৱাবাৰ আহি গৈছিল মাই মাদাৰ এণ্ড 66 আৰু আছিলে কিপিং কুৱাইট তো সেই মাদাৰ এণ্ড 66 আৰু কিপিং কুৱাইটটো বাদ দি পেলাই তোমালোকে চাবা থিংছ অফ বিউটি আৰু আমাৰ থাকিলে ৰোড ছাইড ষ্টেণ্ড তো এই দুটা পয়েমৰ কি কৰিবা তোমালোকে
সেইখিনি চাই যাবা মানে যোনটো মানে এটা এটা পেৰেগ্ৰাফ উঠাই দিয়ে তাৰপৰা যোনটো কুৱেশ্যন আনচাৰ কৰা হয় সেইখিনি প্ৰেক্টিচ কৰিলে হ'ব বা সেইখিনি ইমান সহজে তোমালোকে জাষ্ট ওপৰত পইণ্টটো বুজি পাইছা এইখিনি আনচাৰ তোমালোকে কৰিব পাৰিবা ইয়াতে 2 আৰু 1 মাৰ্কছৰ কুৱেশ্যন আহে টোটেল ইয়াতে 4 মাৰ্কছ থাকিব তাৰপিছতে ইয়াত পইমৰ পৰাই 2 মাৰ্কছৰ 3টা আহিব তো 2 মাৰ্কছৰ 3টাৰ কাৰণে তোমালোকে কি পঢ়িবা কিপিং কোৱাইট পঢ়িবা আৰু মাই মাদাৰ এণ্ড 66 পঢ়িবা এই দুটা চেপ্টাৰ ভালদৰে পঢ়িলে তোমালোকৰ ইয়াতে যোনটো মানে 3টা যোনটো আছে মানে কৰিব দিয়া 2 মাৰ্কছৰ 3টা সেই দুটা হৈ যাব তো আমি কি পালোঁ পেছেজৰ কাৰণে আমি কি পঢ়িম পেছেজ মানে ওপৰ যোনটো হেৰি দিয়ে আৰু প্ৰেগ্ৰাফ দিয়ে তাৰ কাৰণে আমি পঢ়িম ৰোড ছাইড ষ্টেণ্ড আৰু আমাৰ আৰু এটা কি পঢ়িম থিংছ অফ বিউটি আৰু আমাৰ 2 মাৰ্কছৰ কাৰণে কি পঢ়িম আমি আমাৰ কি পঢ়িম মাই মাদাৰ এণ্ড 66 আৰু কিপিং কোৱাইট তো নেক্সট ইয়াতে 1 মাৰ্কছৰ আহে প্ৰ'জৰ তো প্ৰ'জৰ ইয়াতে 9টা অপশ্যন থাকিব ইয়াতে 5টা কৰিব লাগে তো তোমালোকে যদি 4টা চেপ্টাৰ চাই লোৱা মানে প্ৰ'জৰ 4টা চেপ্টাৰ চালেও তোমালোকৰ কাৰণে যথেষ্ট হ'ব বা 3টা চেপ্টাৰ চালেও তোমালোকৰ কাৰণে হৈ যাব যিহেতু টাইম কম আছে তোমালোকৰ 3টা চেপ্টাৰৰ তোমালোকে যদি ভালদৰে চাই লোৱা 1 মাৰ্কছৰখিনি সেইখিনি তোমালোকৰ হৈ যাব তো ইয়াত ইয়াৰ পিছত আহিব 2 মাৰ্কছৰ তো ইয়াতে 8টা অপশ্যন থাকিব 5টা কৰিব লাগে তো ইয়াৰ কাৰণেও তোমালোকে 3টা বা 4টা চেপ্টাৰ যদি ভালকৈ পঢ়া কিন্তু তোমালোকৰ হৈ যাব তাৰপিছতে আছে ইয়াতে এনি ওৱান কৰিব দিছে 5 মাৰ্কছৰ তো 5 মাৰ্কছৰ হ'লে ইয়াতে যোৱাবাৰ আহি গৈছে MML অৰ্থাৎ লাষ্ট লেছনৰ আহি গৈছে তাৰপিছত আছে মেমৰিজ অফ চাইল্ডহুড সেইটো আহি গৈছে আৰু আমাৰ আহি গৈছে যোনটো হেৰি আছিলে গান্ধীৰ যোনটো চেপ্টাৰ আছিলে তো সেইটো আহি গৈছে তো এইবাৰ বাকী থকা 2টা চেপ্টাৰ তোমালোকে চাবা বাকী থাকিল কি ৰছ স্প্ৰিং থাকিলে আৰু থাকিলে আমাৰ গোয়িং প্লেচেছ তো সেই 2টা চেপ্টাৰ ভালদৰে যদি চাই লোৱা 5 মাৰ্কছৰ কাৰণে 2টা চেপ্টাৰ পঢ়িলেই হৈ যাব 5 মাৰ্কছৰ কাৰণে 5 মাৰ্কছৰ কুৱেশ্যন মানে তাৰপৰা তোমালোকে 2টা চেপ্টাৰৰ পৰা পঢ়িলেই হৈ যাব এইখিনি নপঢ়িলেও চলিব আৰু ইয়াতে পিছত যদি আমি ছাপ্লিমেণ্টেৰীখনেই কথা কওঁ তো ছাপ্লিমেণ্টেৰী ইয়াতে চোৱা 7 মাৰ্কছৰ এটা আহে মানে এটা কৰিব দিয়ে 3টা অপশ্যন থাকে তো ইয়াতে অহা নাছিল যোৱাবাৰ আমাৰ টাইগাৰ কিঙৰ পৰা অহা নাছিলে আৰু অহা নাছিলে মাই চাইল্ডহুডৰ পৰা অহা নাছিলে তো এই 2টা চেপ্টাৰ চালেই হ'ল এই 2টা চেপ্টাৰৰ তোমালোকৰ 7 মাৰ্কছৰ যি আছে সেইকেইটা চালেই হৈ গ'ল তাৰপৰা তোমালোকৰ আহি যাব 2টা চেপ্টাৰ চালেই হ'ল আৰু বাকী থাকিলে তাৰপাছতে 2 মাৰ্কছ ছাপ্লিমেণ্টেৰীৰ 2 মাৰ্কছৰ 4টা লিখিব দিয়ে অপশ্যনছ থাকে 6টা তো ইয়াতে আমি কি কৰিব পাৰোঁ ইয়াতে আমাৰ চেপ্টাৰ 3টা পঢ়িলে হৈ যায় তোমালোকে 3টা চেপ্টাৰ পঢ়িলে হৈ যাব 3টা চেপ্টাৰ মানে কি 2 মাৰ্কছৰ কাৰণে কথা কৈছোঁ আৰু 2 মাৰ্কছৰ যোনবিলাক কুৱেশ্যন থাকিব 3টা চেপ্টাৰ সেইখিনি হৈ গ'ল সেইখিনি চালেই হ'ল বাকীখিনি নাচালেও বাকী 2টা চেপ্টাৰ নাচালেও চলিব 3টা চেপ্টাৰ চালেই হ'ল তো ইয়াতে তোমালোকৰ যদি ধৰা এতিয়া ইংলিছ পঢ়িব লাগে 10 দিন কিদৰে পঢ়িবা এতিয়া ধৰি লোৱা তোমালোকে এটা টাৰ্গেট ল'ব লাগিব যে মই আজি কি কৰিম দ্য লাষ্ট লেছনখন পঢ়িম লাষ্ট লেছনৰ যোনটো মানে চেপ্টাৰ আছে সেই চেপ্টাৰটো পঢ়িম লগতে আৰু এটা পঢ়িম কি মাই মাদাৰ এণ্ড 66 পঢ়িম হৈ গ'ল 2টা চেপ্টাৰ মই কমপ্লিট কৰিম ধুনীয়াকৈ হৈ যাব আৰু লগতে মই কি কৰিম এটা গ্ৰামাৰ কমপ্লিট কৰিম হৈ গ'ল নেক্সট ডে আমি কি কৰিম মেমৰিজ অফ ছোটা চাহিব কৰিলোঁ আকৌ লগতে আমি কি কৰিম কিপিং কোৱাইট কৰিলোঁ নেক্সট ডে আমি লছ স্প্ৰিং কৰিলোঁ তাৰপিছত আমি দ্য থিংছ অফ বিউটি কৰিলোঁ লগতে তাৰপিছত আমি ইণ্ডিগ' কৰিলোঁ আৰু লগতে আমি কৰিলোঁ ৰোড ছাইড ষ্টেণ্ড তো বাকী মইতো ইয়াত বেছিকৈ ক'লোঁ বাৰু তোমালোকক মই এটা দুটাকৈ কমাই দিছোঁ তো এনেকৈ পঢ়িলে হৈ যাব বাকী থাকিল ছাপ্লিমেণ্টেৰী তো ছাপ্লিমেণ্টেৰী তোমালোকৰ মই 2টা চেপ্টাৰ দিছোঁ 7 মাৰ্কছৰ কাৰণে সেই 7 মাৰ্কছৰ 2টা চেপ্টাৰ পঢ়িবলৈ কিমান দিন লাগিব 2 দিন লাগিব ধৰি লোৱা হৈ গ'ল আৰু এইপিনে থাকিল 2 দিন থাকিলে আৰু 2 মাৰ্কছৰ কাৰণে 3টা চেপ্টাৰ পঢ়িব দিছোঁ সেইটো তোমালোকৰ বেছি দিন নালাগে 2 দিনতে হৈ যাব তো এনেদৰে তোমালোকৰ যদি ষ্ট্ৰেটেজি বনাই লোৱা তো তোমালোকৰ ধুনীয়াকৈ 10 দিনত পঢ়িটো হ'বই লগতে তোমালোকৰ ৰিভিজনো হৈ যাব এবাৰ তোমালোকে ৰিভিজনো দিব পাৰিবা তো ইয়াতে চোৱা এতিয়া আমি যদি মোটামুটি হিচাপ এটা কৰোঁ ৰিডিং স্কিলত আমাৰ 10 ধৰিছিলোঁ 10 আছে আৰু ধৰি লোৱা তোমালোকে পেছেজটো বুজি নাপালেও ধৰা 8 মানটো পাব পাৰিবা 7-8 মান পাই যাবা ইয়াতে তাৰপিছতে ইয়াতে তোমাৰ ৰাইটিং ছেকশ্যনটো বাদেই দিছোঁ লগতে আমি গ্ৰামাৰটো যদি আমি চাওঁ গ্ৰামাৰতো আমাৰ ধুনীয়াকৈ কিন্তু 17-18 মান আহি যাব আৰু তাৰপিছতে আমাৰ টেক্সট বুকৰ যদি চাওঁ তো ইয়াতে আমাৰ কি আহি যাব 45 আছে নহয় মই 48 ধৰিলোঁ বাৰু 48 ধৰিলোঁ তো 40 তোমালোকৰ পাই যাবা তো এইপিনে 40 এইপিনে আমাৰ কিমান হ'ল ধৰিলোঁ 17 ধৰিলোঁ হ'ল তো 40 আৰু কিমান হ'ল 57 হৈ গ'ল আৰু এইপিনে ধৰিলোঁ আমাৰ কিমান 7 ধৰিলোঁ ধৰা তথাপিও আমাৰ কিমান হৈ আছে
টোটেল আমাৰ 64 হৈ আছে তো 64 মই জাষ্ট একদম লোৱেষ্ট হিচাপ কৰিছোঁ লগতে আৰু এটা কথা ইয়াতে তোমালোকৰ যোনটো মই এডভান্স ৰাইটিং স্কিল দেখালোঁ মানে তোমালোকক যে স্কিপ কৰিব দিলোঁ তো স্কিপ কৰিলেও তোমালোকে এটা বস্তু চাবা ইয়াতে যোৱাবাৰ যিহেতু পোষ্টাৰ আৰু এডভাৰটাইজমেণ্ট আহি গৈছে তো তোমালোকে ন'টিছখন চাই ল'বা ন'টিছখন চাই ল'বা আৰু এডভাৰটাইজটো চাই ল'বা মই প্লে'লিষ্টৰ সেইটো দি দিম তো সেইটো চাই ল'বা কেনেদৰে লিখিব লাগে তো সেই দুটা চাই ল'লে এডভাৰটাইজ বা ন'টিছখন বেছি ধ্যান দিবা ন'টিছখন যিহেতু যোৱাবাৰ অহা নাই গতিকে এইবাৰ ন'টিছ অহাৰ চান্স আছে ন'টিছখন ভালদৰে চাবা আৰু বাকী মই লেটাৰ বা ৰিপৰ্টৰ কথা মই নকওঁ তোমালোকক ৰিপৰ্টৰ কথা নালাগে ৰিপৰ্ট নালাগে তোমালোকে পঢ়িবলৈ আৰু এটা কাম কৰিব পাৰা যদি সময় থাকে জব এপ্লিকেশ্যন এখন চাই ল'বা কিদৰে লিখিব লাগে তো সেই ভিত্তিতে তোমালোকে বেলেগ জব এপ্লিকেশ্যন লিখিব পাৰিবা তো মই যোনটো হিচাপ দিলোঁ তোমালোকৰ 64টো ওলাই আছে তোমালোকে যদি আৰু প্ৰেক্টিছ কৰা অলপ যদি টাইম দিয়া তথাপিও তোমালোকে কিন্তু এতিয়া পঢ়িও 80+ পাব পাৰা সেইটো নিজৰ ওপৰত ভৰসা কৰিব লাগিব তো আমি 10 দিন পঢ়িও আমি কিন্তু 80+ পাব পাৰোঁ এতিয়াও সময় আছে অলপ যদি তোমালোকে ইংলিছ ভালদৰে পঢ়া তো এইখিনি আছিল আজি ভিডিঅ'ত আৰু তোমালোকৰ যদি HS 2026 যিবলৈ গৈ আছা আৰু টেষ্ট পেপাৰৰ প্ৰয়োজন আছে তো টেষ্ট পেপাৰটো কিতাপ ওলোৱাই নাই তো আমাৰ এপত পাই যাবা মই এপৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম তাত গৈ তোমালোকে সেই মানে কুৱেশ্যন পেপাৰবিলাক PDF আকাৰত আছে তাত বাই কৰি তোমালোকে পঢ়িব পাৰিবা তেন্তে আজিৰ ভিডিঅ'তে শেষ কৰিলোঁ কি পজিটিভ জ্ঞান